anticipated attack যেটা আইবো ইন্টারে আমরা অ্যাটম বম্বে কিভাবে আমরা ট্যাকল দিতাম রিগ্রুপ কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে একটা করতাম আর প্রয়োজনে যেটা লাগে করতাম ইয়েস যে দাদাগিরি করা এটা কোনা করতাম। কৰিমগঞ্জত কংগ্ৰেছৰ নিৰ্বাচনী আচৰণ বিধি উলংঘন দাদাগিৰি কৰি কিদৰে বুথ অধিগ্ৰহণ কৰিব লাগে সেয়া এদল কৰ্মীক বুজাইছে কৰিমগঞ্জৰ কংগ্ৰেছ নেতাই বুজাইছে খুদ নিৰ্বাচনী প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীৰ সন্মুখত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই চাঞ্চল্যকৰ ভিডিঅ' ভাইৰেল হৈ পৰাক লৈ খলকনি লাগিছে ৰাজনৈতিক মহলত ভালকৈ শুনক কি কৈছে। আইনী বাধা চম্ভালিবলৈ শিকিব লাগিব আইনী বাধা মোকাবিলাৰ পৰিকল্পনা কৰিব লাগিব বুথ মেনেজমেণ্ট কৰিবলৈ শিকিব লাগিব প্ৰয়োজনত বুথ দখল কৰিব লাগিব যদি দাদাগিৰি কৰিব লাগে সেয়াও কৰিব লাগিব। anticipated attack যেটা আইবো ইন্টারে আমরা অ্যাটম বম্বে কিভাবে আমরা ট্যাকল দিতাম রিগ্রুপ কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে একটা করতাম আর প্রয়োজনে যেটা লাগে করতাম ইয়েস যে দাদাগিরি করা এটা কোনা করতাম এইটা স্যার দাদাগিৰি কৰি কিদৰে বুথ অধিগ্ৰহণ কৰিব লাগে সেয়া এদল কৰ্মীক বুজাই থকাৰ এক গোপন ভিডিঅ' বন্দী হৈ ৰৈছিল মোবাইল কেমেৰাত কংগ্ৰেছৰ নিকৃষ্ট পৰিকল্পনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে প্ৰতিক্ৰিয়াত সৰব হৈ পৰিছে কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা। যে এটা গোপন বৈঠক হয়েছে হাফিজ রশিদ চৌধুরীও আছিলে আর আব্দুল সবুর তাপাদার এখেত আছিলে আর এটা কনফিডেন্সিয়াল মিটিং কৰি আছিলে যে ভোট কেনেকৈ কেপচাৰিং কৰিব লাগে কৈছে কেপচাৰিং কৰিম দাদাগিৰি কৰিম যি লাগে ভোট কেপচাৰিং কৰিবই লাগে কাৰণ সিহঁতৰ সংগঠন এতিয়া নাইকিয়া হৈ গ'ল সেইকাৰণে সেইটো বেলেগ এটা ৰাস্তা অৱলম্বন কৰিব নেকি এনেকৈ ভাবি আছে। আনহাতে কংগ্ৰেছৰ এই নিকৃষ্ট মানসিকতাক ধিক্কাৰ দিছে ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰীয়ে। একচুৱেলি কংগ্ৰেছ ফাৰ্ষ্ট্ৰেশ্যনত ৰাতাবাৰী কালিৰ মিটিংটো ওলাইছে কাৰণ আপোনালোকে জানে ইলেকশ্যনৰ আৰু কেইটামান দিন বাকী আছে আজিৰ ডেটতো কংগ্ৰেছে ৰাতাবাৰী মিটিং কৰিব পৰা নাই যে এক দুটা মিটিং কৰিছে গৰুৱা বৈঠক কৰিছে পাৰে 4জন 5জন 6জন লৈ এইটোৰ কাৰণে এই ফাৰ্ষ্ট্ৰেশ্যনৰ কাৰণে এই কালিৰ এই যে এইটো ওলাইছে যে বুথ কেপচাৰিং কৰিব লাগিলে মাৰামাৰি কৰিব লাগে কাটাকাটি যি লাগে কৰিব লাগে। আনহাতে ঘটনা সন্দৰ্ভত কৰিমগঞ্জ বিজেপিয়ে আৰক্ষীক অভিযোগ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানকো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। অভিযোগ পোৱাৰ পাছতে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকক তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান। কৰিমগঞ্জৰ পৰা বৰিশ নন্দী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ-ইষ্ট। কিলা হইতাম বুথ ম্যানেজমেন্ট কিলা করতাম যদি ক্যাপচারিং লাগে দাদাগিরি লাগে একটা করতাম আর প্রয়োজনে যেটা লাগে করতাম ইয়েস যে দাদাগিরি করা এটা কোনা করতাম এইটা স্যার